আজি বিটকইন 64,800ৰ পৰা 72,470 এতিয়া চলি আছে, গৈ পাইছে। আৰু ইয়াৰ বেকৰ লজিকটো হৈছে ক্লিয়াৰিটি এক্ট। অহা 15 ছেপ্টেম্বৰত US-ত ক্লিয়াৰিটি এক্ট ভোটিং হ'ব। আৰু US প্ৰেছিডেণ্ট ট্ৰাম্পে আমেৰিকান কংগ্ৰেছক বহুত প্ৰেছাৰ দিছে যে ক্লিয়াৰিটি এক্ট অতি শীঘ্ৰে পাছ হ'ব লাগে। আৰু কোনটো ক্ৰিপ্টো SEC মানে ছিকিউৰিটি এক্সচেঞ্জ কমিশ্যন বৰ্ডৰ আণ্ডাৰত আহিব, আৰু কোনটো ক্ৰিপ্টো কমডিটি CFTC বৰ্ডৰ আণ্ডাৰত আহিব, সেইটো ক্লিয়াৰ হ'ব US-ত। আৰু যিকোনো এটা ছিষ্টেম প্ৰথমতে US-ত আহে, তাৰপিছত বাকী বিশ্বৰ দেশসমূহে কপি কৰে, ইণ্ডিয়াত কপি কৰে বা বেলেগ কাণ্ট্ৰিবিলাকত কপি কৰে। গতিকে ট্ৰাম্পৰ এই ষ্টেটমেণ্টটোৰ পিছতেই ক্লিয়াৰিটি এক্ট অতি শীঘ্ৰে পাছ কৰাৰ তেখেতে যিটো প্ৰেছাৰ দিছে, সেই প্ৰেছাৰ দিয়াৰ পিছতেই আজি বিটকইন এটা সাংঘাতিক আপট্ৰেণ্ডত যোৱা পৰিলক্ষিত হৈছে। গতিকে এইবিলাক হৈছে জিঅ' পলিটিকেল ইভেণ্ট বা যিবিলাক আমি অতি সূক্ষ্মভাৱে পৰীক্ষা কৰা দৰকাৰ। আৰু এই ছিষ্টেমবিলাকৰ কাৰণে বা প্ৰত্যেকজন হাইলি ছাকচেছফুল ট্ৰেডাৰে এই ছিষ্টেমবিলাক ডিটেক্ট কৰে, আৰু এইবিলাকক কয় ইকনমিক ইণ্ডিকেটৰ।